আসসালামু আলাইকুম, নমস্কাৰ। মই বৰ্তমান আছোঁ আমাৰ বঙাইগাঁৱৰ এখন চাহ বাগিচা। এই চাহ বাগিচা ইমান ধুনীয়া দৃশ্য, ইমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগি আছে। জেগাটো ইমান ধুনীয়া। মই কেমেৰামেনক ক'ব বিচাৰিছোঁ যে আপুনি জেগাবোৰ ভালকৈ দেখাই দিয়কচোন আমাৰ দৰ্শকক। এনেকুৱা জেগাবোৰত আহিলে মনটো অট'মেটিকলি ভাল লাগে মানে। আৰু যোৱাকালিৰ পৰা মোৰ মনটো অলপ বেয়া, যাৰ কাৰণে ক'লোঁ অলপ ঘূৰা ফুৰা কৰোঁ। আৰু হঠাৎকৈ মনত পৰিল যে আমাৰতো বঙাইগাঁৱত ইমান ধুনীয়া এটা জেগা আছে, চাহ বাগিচা, তাতে যাওঁ। আৰু ইয়াতে অহাৰ লগে লগে মোৰ মনটো একদম শান্ত হৈ যায় আৰু বৰ্তমান বহুত ভাল লাগি আছে। আৰু আজি হ'ল আমাৰ 19টা ৰোজা। সকলোকে ঈদৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে চবেই কাপোৰ চাপোৰ লৈছে কিজান, কিন্তু মই এতিয়ালৈকে লোৱা নাই। ল'ম বাৰু, সময় আহি আছে, ল'ম। মানে পইচা নাই, তাৰ কাৰণে ল'ব পৰা নাই। এতিয়া আপোনালোকে যদি কমেণ্টত অলপ পইচা পাতি দিয়ে, আপোনালোকে যদি অলপ পইচা পাতি দিয়ে কাপোৰ এটা ল'ব পাৰি। অলপ আগুৱাই আহক দাদা। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া দৃশ্য, চাৰিওপিনে একেবাৰে সেউজীয়া সেউজীয়া হৈ আছে। আৰু আপোনালোকে চাওক, আৰু এনেকুৱা জেগাবোৰত আহিলে মনবোৰ অট'মেটিকলি ভাল লাগে আৰু কি। আৰু আজি কোনো কাম বন নাই, লগৰ এজনক ক'লোঁ যে ব'ল অলপ ফুৰি আহোঁ বুলি। তাৰপিছত আহিলোঁ, আহি কিনে ফাৰ্ষ্ট টাইম গৈছিলোঁ ৰাখালডুবিৰ পৰা ঘূৰি তাৰপিছত ভাবিলোঁ যে আমি একবাৰ বঙাইগাঁও ইউনিভাৰ্চিটিত সোমাম, কাৰণ সেইটো ইউনিভাৰ্চিটিত পঢ়িছোঁতো আমি, সোমাম বুলি ভাবিছিলোঁ। তাৰপিছত লগৰজনে ক'লে যে নালাগে, ব'ল চাহ বাগিচাত যাওঁ। তাৰপিছত আমি আহিলোঁ চাহ বাগিচা। কাপোৰ ল'ম। এইটো হ'ল আমাৰ বঙাইগাঁৱৰ চাহ বাগিচা। আৰু